হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি আৰু এটা আপোনালোকে ভাল পোৱা ভিডিঅ' লৈ আহিছোঁ, যিটোত মই চেলাৰী শ্লিপ এখন দেখাম। একজেক্টলি ৰিয়েল চেলাৰী শ্লিপ, একদম লেটেষ্ট চেলাৰী শ্লিপ হয়। ওৱান অফ দ্য মানে হায়েষ্ট পেয়িং এণ্ট্ৰি লেভেল বেংকিং জব হয়। LIC AO যোনটো হয়, LIC পষ্টৰ নাম লিখিব পাহৰি গ'লোঁ, এইটো LIC AO এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ যোনটো হয়, ৰিচেণ্টলি নটিফিকেশ্যন ওলাইছিলে। মই আপোনালোকক কৈছিলোঁ অলমষ্ট আপোনাৰ 1.26 লাখ অকল চেলাৰী শ্লিপতে আহে। এলাৱেঞ্চখিনিতো বাদেই দিয়ক, এলাৱেঞ্চ 15,000 মান এক্সট্ৰা আহেই। তো বেংকিং এক্সামত RBIৰ পিছতে আটাইতকৈ হায়েষ্ট পেয়িং যদি আপোনাক কিবা জব লাগে তেনেহ'লে LIC AO হয়। জবটোৰ বিষয়ে ডিটেইলছত মই ৱৰ্ক কালচাৰ গোটেইখিনি আপোনালোকক এটা এক্সট্ৰা ভিডিঅ' বনাই দিম বাৰু, আপোনালোকৰ মটিভেশ্যনৰ কাৰণে। কাৰণ মানিটো আটাইতকৈ বেছি মেটাৰ কৰে আমাৰ কাৰণে, আমাৰ মিডল ক্লাছ মানুহৰ কাৰণে। আৰু আটাইতকৈ বেছি চেলাৰী কিন্তু ইয়াতে পায়। চাওক চেলাৰী শ্লিপখন মই আপোনালোকৰ মাজত লৈ আহিছোঁ। যদি আপোনালোকে দেখাত ক্লিয়াৰলি দেখা নাই, ভিডিঅ'ত ছেটিংছত গৈ পেলাই ভিডিঅ' কোৱালিটি হায়েষ্টটো কৰি লওক, ভালকৈ দেখিব। LIC চাওক নামটো ইয়াতো আছে, এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ, ঠিক আছে। এখন চেলাৰী শ্লিপ হয়, তাকো যোৱা বছৰ নৱেম্বৰ মাহৰে চেলাৰী শ্লিপ। এতিয়াতো ইয়াতকৈ আৰু বাঢ়ি গ'ল হয়তো। তো যোৱা বছৰ নৱেম্বৰ মাহতে ইমানখিনি আছিলে। চাওক বেচিক পে 88,600, 88,635 কি হয়, জাষ্ট বেচিক পে হয়। ইমানখিনিতো মানুহে চেলাৰীয়ে নাপায় বহুত জবতে। সঁচা কথা কৈছোঁ, বেংকিং জবতো বহুত জবত ইমানখিনি আপোনাৰ চেলাৰী নহয় যিমানখিনি ইহঁতে বেচিক পে পায়। ভাবকচোন তো কিমান বেছি চেলাৰী পায় LIC AO এজনে, যাকো জবত জাষ্ট জইন কৰিয়ে পায়। তো আই থিংক এটা ভাল মটিভেশ্যন আপোনালোকৰ বাবেও আহিছে। ইয়াৰ পিছত কেডাৰ স্পেচিয়েল এলাৱেঞ্চ এটা পায় 8,900। তাৰপিছত DA পায় 13,635 ৰুপিজ। HRA পায় হাউচ ৰেণ্ট এলাৱেঞ্চ 6,204 আৰু ট্ৰেন্সপৰ্ট এলাৱেঞ্চ 3,300। তো গোটেইখিনি মিলাই আপোনাৰ গ্ৰছ চেলাৰী, এইটো যোৱা বছৰ আছিলে কাৰণে 1.2, চাওক 1,20,674 ৰুপিজ, ঠিক আছে। এইটো আপোনাৰ গ্ৰছ চেলাৰী, ভাবক 1,20,000। তাৰপিছত অলপ ডিডাকশ্যন হয়, ইনকাম টেক্স ডিডাক্ট কৰিবই, কাৰণ আপোনাৰ ইনকাম বেছি হৈ আছে ইয়াতে। তো ইনকাম টেক্স ডিডাক্ট কৰে 10,200 টকা। চবতে ইনকাম টেক্স ডিডাক্ট কৰে, মোৰ নিজৰ ডিডাক্ট কৰে, তো কৰিবই, সেইটো উপায় নাই। তাৰপিছত নিউ GI স্কিম, এইটো তেওঁলোকৰ হয়তো ইঞ্চুৰেঞ্চ কিবা হ'ব। এইটো প্ৰফেশ্যনেল টেক্স 200 ৰুপিজ ডিডাক্ট কৰে চবতে। GIS প্ৰিমিয়াম, এইটো তেওঁলোকৰ হয়তো কিবা হ'ব। তো ঠিক আছে, তো গোটেইখিনি মিলি আপোনাৰ 13,452 টকা ডিডাকশ্যন হয়। আৰু ফাইনেলি আপোনাৰ একাউণ্টত কিমান পইচা আহে, 1,07,222 টকা। তো মাহটোৰ শেষত আপোনাৰ একাউণ্টত 1,07,222 টকা চেলাৰী একাউণ্টত আহে, ঠিক আছে। এইখিনি জাষ্ট চেলাৰী হয়। ইয়াৰ উপৰিও এলাৱেঞ্চো আছে বহুতখিনি। তো LIC এলাৱেঞ্চো বহুত ভালেই হয়, RBIৰ দৰে হয়, বহুত ভাল ভাল এলাৱেঞ্চ দিয়ে তাতো। যেনেকৈ মেডিকেলটোতো ফ্ৰীয়ে হয়, তাৰ উপৰি বাকী যিকোনো বস্তুতে ধৰক ট্ৰেন্সপৰ্ট হওক, আপোনাৰ পেট্ৰল হওক, তো প্ৰত্যেকখিনি বস্তু ইয়াতো ভাল এলাৱেঞ্চ এটাই পায়। আৰু মানে আপুনি এলাৱেঞ্চ মিলাই পেলাই যদি চাই লাষ্টত আপোনাৰ ইয়াৰ পৰাতো 1,07,000 আহিছে, বাকী এলাৱেঞ্চ যদি ইয়াত আপুনি 15,000 মান যোগ কৰি দিয়ে, তো আপোনাৰ 1,22,000 মান, ঠিক আছে, 1,22,000 মান আপোনাৰ মানে একাউণ্টত আহিব মাহৰ শেষত। তো এটা ভাল জব, মানে ইমান বেছি ভাল চেলাৰী চাওকচোন। আৰু এইটো জবত বেছিভাগ বেংকত জব কৰি থকা মানুহে এই জবটো দিয়ে। মানে এই ভিডিঅ'টো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ। আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ, এই কোৰ্চকেইটা কিয় ল'ব লাগে। এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা, মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ। আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা। ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক, দেন IBPS SO IT অফিচাৰ আৰু RBI। তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ। কাৰোবাৰ যদি মন যায় ল'ব পাৰে। ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ। এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং, এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং, এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং। গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 ৰুপিজ। ইয়াত আপোনালোকে কি পাব, ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব, যিমান চেপ্টাৰ আছে চবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, ঠিক আছে। তাৰ লগতে ইয়াৰ ডিটেইল চলিউশ্যনো থাকিব PDF।
প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট ঠিক আছে এটা ছাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্সটোত নিউ পেটাৰ্নৰ DI পাই যাব এক্সট্ৰাকে ইংলিছৰ কোৰ্সটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ RCA দিছো ইমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব একগালমান আছে ৰিজনিঙত স্পেচিয়েল ফিচাৰ এটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকে আছে চেপ্টাৰ ওয়াইজ বস্তুটো আছে তাৰ উপৰি এখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্স কেটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছো চাওক ইংলিছৰ হেনেকে 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ওয়াইজ MCQ আৰু নিউ পেটাৰ্ন DI বেলেগে তো পাৰ সাবজেক্ট 10,000 MCQ আৰু এই গুটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বান্ডলতে বেংক মহা বান্ডল বুলি হেতু জাস্ট 479 কাৰণ সবে ল'ব বিচাৰে তো এটো মই একেবাৰে কম দাম ৰাখি দিছো 479 रुपीस এটা 249 কে আছে সাবজেক্ট ওয়াইজ ললে তিনটা ললে তো আপোনাৰ বেছি হৈ যাব 750 কে অলমোস্ট 750 হৈ যাব তো হেতুকে মই কম দামত 479 ত তিনটা সাবজেক্ট ইয়াত আপুনি ম্যাথছ ৰিজনিং ইংলিছ যেখিনি কলো হে গুটেখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকে তো আই হোপ এটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবা বেলেগে ল'ব বিচাৰে হেতু মই বেলেগকে ৰাখিছো হেতু আপোনাৰ জাস্ট 199 ৰি 25টা মক পেপাৰ পাই যাব পিওৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰ বাৰু এড কৰিম পিছত পিওৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যেখিনি কোৰ্স কলো হেখিনি মেইনছৰ কাৰণে হৈ যাব হে PDF খিনি ললে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যেহেতু ম্যাথছ খিনি বেছি ভালকে পাৰো মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু ম্যাথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনিয়াকে তো হেতু কাৰণে মই ম্যাথছৰ ধুনিয়াকে মই এক্সপ্লেইন কৰি বুজাই ভিডিও আকাৰে এটা কোৰ্স প্ৰস্তুত কৰিছো হেতু জাস্ট 1500 টকা আৰু এই যিমান বিলাক কোৰ্স হল গুটেখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্সটোত 1500 টকাত আপুনি গুটেখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ওয়াইজ খিনি তো মই বান্ডল খিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰ উপৰি ভিডিও এখিনি হল ভিডিও 5টা ভিডিও স্পিড ম্যাথছৰ এৰিথমেটিকৰ 13টা DI 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকোতে গুটেখিনি কোৰ্স লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব লবৰ কাৰণে আপুনি কি কৰিব ম্যাথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে ম্যাথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেসক্ৰিপচনত লিংকও দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফোল্ডাৰ থাকিব সেই ফোল্ডাৰটোত গলে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেসক্ৰিপচনত ধুনিয়াকে লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে